দুৰন্ত পশুৱাই স্বাভাৱিক জীৱনযাত্ৰাক ব্যাহত কৰি তুলিছে। চাৰিওফালে ধূলি মাকতিৰে পৰিপূৰ্ণ হৈ পৰিছে। তথাপিও আমি আমাৰ দৈনন্দিন কামত ওলাই আহিছিলোঁ, কিন্তু কেনেদৰে আমি বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে তাকে অকণমান আজি দেখুৱাব চেষ্টা কৰিছোঁ। তো আহক, আজি 3 মাহমান ধৰি প্ৰায় একেটা ৰুটিনতে আমি চলি আছোঁ। ৰাতিপুৱা টোপনিৰ পৰা উঠি চাহ পানী খাই আমি পথাৰলৈকে আহোঁ আৰু দিনটো বিভিন্ন ব্যস্ততাৰ মাজেৰে সময়বোৰ পাৰ হৈ যায়। বিয়লি বেলাও আমি ব্যস্ত হৈ থাকোঁ। যিমান পৰলৈকে সাংঘাতিকভাৱে ভাগৰ অনুভৱ নকৰোঁ, সিমান পৰলৈকে আমি খেতি পথাৰতেই কটাওঁ। কিন্তু এইকেইদিন চোৱাৰ বাবে কামত যথেষ্ট পৰিমাণৰ ব্যাঘাত জন্মিছে। আমি সময়মতে আহোঁ, ঠিকেই কামত উপস্থিত হওঁ, কিন্তু যেনেদৰে কাম কৰিব লাগিছিল তেনেদৰে কাম কৰিব পৰা নাই। প্ৰচণ্ড গতিত পচোৱা মাৰি আছে আৰু যাৰ বাবে আমি আমাৰ সকলো কাম বন্ধ কৰি ৰাখিবলগীয়া হৈছে। বিদ্যুৎ যোগান ব্যাহত হোৱাৰ বাবে আমি পানী যোগান ধৰিব পৰা নাই আৰু বাকী সাৰ ঔষধ আদি যোগান ধৰাৰ ক্ষেত্ৰত তীব্ৰ গতিত আমি কাম কৰিবলগীয়া আছিল, কিন্তু এই বতাহে আমাক সাংঘাতিকভাৱে বিঘ্নিত কৰিছে আৰু আমিও গোটেই দিনটো বহিয়ে কটাবলগীয়া হৈছে। যিকণ সময়ৰ বাবে বিভাগে বিদ্যুৎ যোগান অব্যাহত ৰাখিছে, সেইখিনি সুবিধা লৈ এনেদৰে আমি পানী যোগান দিছোঁ। আনহাতে বাকী আটাইবোৰ কাম স্থবিৰ হৈ পৰিছে। বতাহৰ শব্দ শুনি আৰু সন্মুখৰ ভিডিঅ'টো চাই নিশ্চয় অনুমান কৰিছে যে কিমান জোৰেৰে পচোৱা মাৰি আছে। আচলতে প্ৰতিটো কামৰ বাবে অভিজ্ঞতাৰ সাংঘাতিক প্ৰয়োজন। অভিজ্ঞতা অবিহনে ইয়াক সফল কৰি তোলা বৰ কঠিন। আৰু খেতিৰ ওপৰত মোৰ বিশেষকৈ একো অভিজ্ঞতা নাছিল, যদিও কিছু পৰিমাণে হ'লেও আমাৰ নিজা খেতি মাটি আছিল, কিন্তু খেতিৰ সৈতে মই পোনপটীয়াভাৱে জড়িত নাছিলোঁ। আৰু এই মাকৈ খেতি আচলতে অসমত প্ৰচলন হোৱা বৰ বেছি দিন হোৱা নাই আৰু নামনি অসমত ইয়াৰ প্ৰভাৱ মাত্ৰ এবছৰ 2 বছৰমানৰ পৰা দেখিবলৈ পোৱা গৈছিল। আৰু এই সম্পৰ্কে মোৰেই নহয়, সাধাৰণতে যিসকল খেতিয়ক তেওঁলোকৰো বেছিভাগৰেই মাকৈ খেতিৰ ওপৰত অভিজ্ঞতা নাই। সেয়েহে হয়তো আমি যেনেদৰে আগবাঢ়িব লাগিছিল ঠিক সেইদৰে আগবাঢ়িব পৰা নাই, যাৰ বাবে হয়তো আমি আশা কৰা ধৰণে ফলাফল নাপাবও পাৰোঁ। কিন্তু হতাশাত ভোগা নাই, আশা এৰি দিয়া নাই, চেষ্টা এৰি দিয়া নাই। বিশেষ একো নাভাবি আমি কেৱল আমাৰ কৰ্ম কৰি গৈছোঁ। মহৎ লোকসকলে কয়, ব্যৰ্থতাইহে সফলতাৰ পথ দেখুৱায়। ক্ৰমশঃ আহি আমি প্ৰায় অন্তিম পৰ্যায়ে পাইছোঁ। সেই খেতিৰ গছসমূহ প্ৰায়ভাগ গছতে ফুল আৰু ফল দিয়া আৰম্ভ কৰিছে। আমাৰ হেঁপাহত ৰং সানি, আমাৰ আশাত ভৰসা দি গছবোৰে লাহে লাহে এনেদৰে ফল দিয়া আৰম্ভ কৰিছে আৰু এই ভৰণ খেতিপথাৰ চাই আমিও পুলকিত হৈ পৰিছোঁ। সঁচাকৈ কৃষি কৰ্মই যে মানুহক প্ৰশান্তি দিব পাৰে, সেই কথা নতুনকৈ শিকিলোঁ। এয়া এক প্ৰকাৰৰ বেমাৰ আৰু এই বেমাৰটোৰ বাবে আমি বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছোঁ। সামান্য ফলাফল নোপোৱা নহয়। আগতে গছবোৰৰ পাতবোৰ এনেকুৱা হালধীয়া পৰি গৈছিলে, এনেকৈ সম্পূৰ্ণ হালধীয়া পৰি গৈছে, লাহে লাহে অকণমান সজীৱ হৈ উঠা আৰম্ভ কৰিছে। সময়ে সময়ে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছোঁ, কিন্তু বিজ্ঞসকলৰ পৰামৰ্শ বা বিভাগীয় পৰামৰ্শ লৈ সেই সমস্যাসমূহ আঁতৰাৰ ক্ষেত্ৰত আমি ত্ৰুটি কৰা নাই। ফাগুন শেষ হ'ল, কিন্তু পচোৱা শেষ হোৱা নাই। আৰু এই পচোৱাৰ ফলত আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে, এফালৰ পৰা আমি মাটি তিয়াই গৈছোঁ আৰু আনফালৰ পৰা আকৌ শুকাই ফাট মৰা আৰম্ভ কৰিছে। সেই গছসমূহৰ যিমান পৰিমাণে পানীৰ প্ৰয়োজন, সিমান পৰিমাণৰ পানী গছবোৰে আহৰণ কৰিব পৰা নাই। ফলত যিমানখিনি গছসমূহৰ শ্ৰীবৃদ্ধি হ'ব লাগিছিল, সিমানখিনি শ্ৰীবৃদ্ধি হোৱা নাই।